আজি ৰাতিপুৱাৰ পৰা প্ৰচণ্ড বৰষুণ আৰু এই বৰষুণকো নেওচি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আৰু এয়া আমাৰ বাবে আশীৰ্বাদ স্বৰূপ। আৰু এই মুহূৰ্তত আমি যদি ক'ব যাওঁ কেনে ইংগিত আমি পাইছোঁ আমাৰ বিজয় লৈ পেলাই। ইতিমধ্যে মৰিয়নি সমষ্টিৰ 21টা গাঁও পঞ্চায়ত তাৰে আমি এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য, তাত কোনো ৰাজনৈতিক দলে কংগ্ৰেছে হওক ৰাইজৰ দলে হওক বা অসম গণ পৰিষদ দলে হওক কোনোৱে তাত প্ৰাৰ্থিত্ব আগনবঢ়ালে, তাত নিৰ্বাচনে নহ'ল। আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ। কেইটা জিলা পৰিষদৰ কথা আমি আঞ্চলিক পঞ্চায়তৰ কথা ইতিমধ্যে অৱগত হৈছোঁ যে অন্য ৰাজনৈতিক দলে তেওঁলোকৰ স্থিতি এটা জীয়াই ৰাখিবৰ কাৰণেহে প্ৰাৰ্থিত্ব দিছে। তেওঁলোকৰ কোনো দল বা তেওঁলোকৰ সমৰ্থক বুলিবলৈ নাই। এয়া মই কোৱা কথা নহয়, এয়া তেওঁলোকৰ দলৰ সভাসমূহত নেতাসকলৰ সভাসমূহত উপস্থিতিয়ে কয়। মই যিখন সভাত বৰ্তমানে আছোঁ সকলোতে 150-200 বা নিয়ন্ত্ৰণ 400-500 মানুহ হৈছে। মই সাধাৰণ এজন বিধায়ক, কিন্তু যোৱাকালি সাংসদ গৌৰৱ গগৈ আহিছিল। আপোনালোকৰ নিশ্চয় কেমেৰাত আবদ্ধ হৈছে সমগ্ৰ দৃশ্য। ক'ৰবাত 80টা, ক'ৰবাত 60টা, ক'ৰবাত 30টা মানুহৰ সভা তেওঁ সম্বোধন কৰি পেলাই তেওঁ গৈছে। অৰ্থাৎ তেওঁৰ মেজিক বা মেৰিকেল যে একেবাৰে কাম নাইকিয়া হৈ গ'ল। শেহতীয়াকৈ যি যোৰহাট লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ লৈ ৰাইজৰ এটা আৱেগ জাগৃত হ'ল আৰু এই আৱেগৰ বৰ্তি হৈ পেলাই তেওঁ ভোট পালে। এয়া মই কোৱা কথা নহয়। তেওঁ যেতিয়া এইবাৰ সেই গৌৰৱ গগৈ কেইদিনমানৰ পিছতে 2-3 মাহৰ পিছতে তেওঁ একদম সবল নেতা বুলি নিজকে ভাবি পেলাই তেওঁ গৈছিলে বিহালীত আৰু তেওঁ কৈছিলে যে তেওঁ বুকু দাঁতি কৈছিলে যে তাৰ প্ৰাৰ্থীগৰাকীক উপ নিৰ্বাচনত জিকাব পাৰিব। কিন্তু ইমান বিৰাট এটা ব্যৱধানত তেওঁ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকী পৰাজয়বৰণ কৰিব লগা হ'ল। তাতো তেওঁৰ কথা নুশুনিলে। এতিয়াও তেওঁৰ কথা তেওঁ এইটো কাৰণে নুশুনে কাৰণ ৰাইজে এই এবছৰতে চুটুকা পাই গৈছে। ৰাইজে উপলব্ধি কৰি লৈছে যে গৌৰৱ গগৈ জিকাই পেলাই ৰাইজে ভাল হ'ল নে বেয়া হ'ল। যেতিয়া সাংসদগৰাকীক ইয়াত যেতিয়া 1 নং কামৰমাৰীত এগৰাকী কণমানি মাইনা বানপানী কবলত মৃত্যু হ'ল এই যোৱা বৰ্ষত, তেওঁ আহিবলৈ সময় আছিল নাই। যেতিয়া গোহাৰিপট্টত শংকৰ জন্মোৎসৱ, ইয়াত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনী, যেতিয়া ইয়াত অন্য যেতিয়া ফুটবল খেল, ক্ৰিকেট খেল, ৰাস, ভাওনা, দুৰ্গা পূজাত নিমন্ত্ৰণ কৰে মুখ্য অতিথি বুলি সন্মান জনায়, তেওঁ ইয়ালৈ আহিছে নে নাই? নে তেওঁ প্ৰকৃততে নামাজ পঢ়িবলৈ যদি গুৱাহাটীত সময় আছে, নামাজ পঢ়িবলৈ গুৱাহাটীত সময় ওলায়, কিন্তু ইয়াৰ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজৰ এই বিপদৰ ক্ষণত যেতিয়া আনন্দ ক্ষণত তেওঁ সাংসদগৰাকীক অলপ অৰ্থ প্ৰয়োজন হয়, ৰাইজে টকা দান বৰঙণি সংগ্ৰহ কৰি পেলাই অনুষ্ঠানসমূহ পাতে, তেতিয়া তেখেতে যে দেখা দিব নাহে, টকা দিবলৈ নাহে, এই কথাবোৰ ৰাইজে এতিয়া উপলব্ধি কৰিছে। যাৰ কাৰণে গৌৰৱ গগৈ মেজিক নাখাতে আমাৰ প্ৰাৰ্থীসকল ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে বিপুল ভোটত জয়ী হ'ব। আজি সূৰ্য বৰুৱা ডাঙৰীয়াক আপোনালোকে আমাৰ কাষত দেখা পাইছে। তেখেতৰ এই তিয়ক বিধানসভা যি পূৰ্বৰ সমষ্টিৰ এই অঞ্চলত তেখেতৰ যথেষ্ট দখল আছে। এজন জ্যেষ্ঠ বৃদ্ধ পিতৃৰ দৰে লোক আজি আমাৰ লগত চামিল হৈছে। সেইকাৰণে ভিতৰকে অসম গণ পৰিষদ আৰু আমাৰ বিজেপি দলৰ আমি সুকীয়াকৈ নিৰ্বাচন যদিও খেলিছোঁ, অসম গণ পৰিষদ দলৰ অৰ্থাৎ ভৌগোলিক এলেকা যদি চোৱা যায়, তিয়ক বিধানসভা তিয়ক নামেৰে থকা অসম গণ পৰিষদৰ দখলত থকা পূৰ্বৰ এই সমষ্টি তিয়কৰ বুলি পেলাই যিসকল লোক আছিল তেওঁলোক ইতিমধ্যে তিয়কৰ এই আৱেগটোৰ লগত জড়িত হৈ আছে। কিন্তু মৰিয়নি সমষ্টিৰ যিসকল নতুনকৈ অন্তৰ্ভুক্ত হ'ল তেওঁলোকে ইতিমধ্যে আপকীয়ভাৱে উপলব্ধি কৰিছে যে মই সকলোকে সমানে চাই আছোঁ। যাৰ কাৰণে সূৰ্য বৰুৱা ডাঙৰীয়াই এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ দলত আপকীয়ভাৱে যোগদান কৰা বা আমাক সং দিয়াৰ দৰে এটা পৰিৱেশ যিটো সূচনা হৈছে, এইটো আমাৰ কাৰণে এটা ডাঙৰ শক্তি। আৰু অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা কৰ্মীসকলে আমাক সহায় কৰি থকাটোৱে আমাৰ বাবে এটা ডাঙৰ শক্তি আমি পাইছোঁ।